লাখ ল'ৰা ছোৱালীক বিনা পইচাত চাকৰি দিম মোক সবে হাঁহিছিলে আজি 1 লাখ নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে 1 পইচা আমি কাৰো পৰা লোৱা নাই কোনো 1 টকা দিবলগীয়া হোৱা নাই আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আজি ছোৱালীক পঢ়াবৰ কাৰণে কোনো চিন্তা নাই আমি ব্যৱস্থা কৰি দিছো এতিয়া মোৰ মনটো ভাল লাগিছে ল'ৰাবিলাকে কৈ আছে আমাকো বাবু আঁচনি এটা দি দিয়ক কোনো আপত্তি নাই লাগে কোনো আপত্তি নাই পঢ়িবৰ কাৰণে খুজিলে দিয়াত কোনো আপত্তি নাই কিন্তু পঢ়িব লাগিব আজি মই এটাই বিচাৰিছো যে পঢ়া শুনা কৰি আমাৰ সমাজখন আগবাঢ়ি যাওক আৰু আজি সুন্দৰভাৱে আমি আগবাঢ়ি গৈছো আজি ইয়াত 30,000 মহিলা কোনবা আগত ভাবিছিল নেকি যে 30,000 আজি 10,000 কৈ টকা পাব কংগ্ৰেছৰ দিনত এনেকে মিটিং হ'ব ট্ৰাকত খুটাৰ লেটা লৈ আহিব ওপৰৰ পৰা দলিয়াই থাকিব যাৰ ভাগ্যত পৰে যদি পৰিলে যাৰ পৰা নাই যদি পৰা নাই কোনবাই লৈ ঘৰত যায় কোনবাই নুলুৱাকৈ দুখত ঘৰত যায় ঘৰৰ মানুহজনে জুকাই গৈছিলি নহয় খুটা আনিব কি পালি সেই কাৰণে আজি মোদীজীয়ে কি কৰিলে যে বেংক একাউণ্ট খুলি দিলে ডাইৰেক্টলি বেংক একাউণ্টত গৈ সোমাই গ'ল সেপ্টেম্বৰত অৰুণোদয় পোৱা নাছিলো পুৰুষ মানুহবিলাকে মোক খুদে মামা অৰুণোদয় কেতিয়া পাব মই বোলো পুৰুষৰ কি কাম অৰুণোদয় মই খুদিলো আপুনি অৰুণোদয় খবৰ লৈ থাকে নেকি বোলে নহয় নহয় এনে খুদিছো তেতিয়া মই গম পালো যে অৰুণোদয়টো খালি টকা নহয় ই মহিলা গৰাকীৰ ঘৰত সন্মানো বৃদ্ধি কৰিছে হনে নহয় 8 তাৰিখে ঘৰৰ মানুহজনে কয় ঐ অৰুণোদয় খুমালনে নাই খুদে না নাই তাৰ মানে অৰুণোদয়টো টকা নহয় ঘৰত অৰুণোদয়ে মহিলাৰ সন্মান বৃদ্ধি কৰিছে আজি ৰাতিপুৱা ঘৰত আপোনালোকে চাহ কাপ বনাই অহা নাই কিন্তু আপত্তি কৰা নাই কাৰণ ঘৰৰ মানুহেও জানে যে মহিলা গৰাকীক চৰকাৰে লাখপতি বাইদেউ বনাব খুজিছে আজি অসমত মহিলাসকলৰ এটা জাগৰণৰ সৃষ্টি হৈছে আৰু মই মহিলাসকলক বুজাইছো যে আমি আৰু আগবাঢ়ি যাম কিন্তু ঘৰৰ ছোৱালীক কম বয়সত বিয়া দিব নালাগে 3-4টাতকৈ ঘৰত বেছি বাচ্চা হ'ব নালাগে এই বাইদেউসকলে হাঁহি আছে মোক এগৰাকী কলো এই মাই মোৰ আগত আহি কৈছে উদ্যমিতা পোৱা নাই মই ঠিক আছে বাৰু তই 10,000 টকা পোৱা নাই মই দিয়াৰ ব্যৱস্থা কৰিম ঘৰত বাচ্চা কেইটা আছে বোলে 7টা বোলে 7টা বাচ্চা কেনেকৈ হল 1, 2, 3টা ঠিক আছে 7টা কেনেকৈ হল বোলে আল্লাহ দি দিলে তেতিয়া মই কলো আল্লাহ কেনেকৈ বাচ্চা দিব আল্লাহ ভগৱানেতো বাচ্চা নিদিয়ে বোলে ঘৰৰ মালিকেতো মোক বুজাইছে আল্লাহ দিলে বুলি তাৰ মানে আমাৰ মহিলাসকলে ইমানটো বুজি উঠিব পৰা নাছিল যে বাচ্চা আল্লাহ জন্ম নিদিয়ে গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চা জন্ম দিয়ে হয়নে নহয় কিন্তু মহিলাগৰাকীয়ে মোক একদম কৈ আছে যে মামা আল্লাহ দি দিলে এতিয়া সেই কাৰণে মই কৈছো যে উদ্যমিতাত আমি 25,000 টকা পাম 50,000ও পাম কিন্তু কালি পৰখি আকৌ 3টা বাচ্চা গৈ 4টা হ'ব নালাগে ঘৰত বুজি পালেনে না এতিয়া এই কথাবিলাকো আজি আমি মহিলাসকলক বুজাইছো আগত কোনো মুখ্যমন্ত্ৰীয়ে বুজোৱা নাছিলে সৰুতে বিয়া দিব নালাগে মহিলাক সন্মান কৰিব লাগে মাতৃজাতিক সন্মান কৰিব লাগে আৰু 3টাতকৈ বেছি বাচ্চা জন্ম দিলে মহিলাগৰাকীৰ স্বাস্থ্য ভাঙি যায় আৰু কষ্ট পায় এই কথাবিলাক আজি আমি মুকলিমূৰীয়াকৈ বুজাইছো আৰু 25 তাৰিখে কালি বিধানসভাত এখন আইন আনিম যে কোনো গিৰিয়েকে ঘৰত ঘৈণীয়েক থকালৈকে 2টা বিয়া কৰাব নোৱাৰিব কোনেও নোৱাৰিব মোক কোনবাই কয় যে এইটো হিন্দুরা নোৱাৰে ইছলামতো পাৰে
মই বোলো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিন্দু মুছলিম খ্ৰীষ্টিয়ান কোনেও ঘৰত এগৰাকী ঘৈণীয়েক থাকিলে দ্বিতীয় গৰাকী বিয়া কৰাব নোৱাৰিব আজি অসমৰ মহিলাসকল নিৰাপদ নাইনত চাইকেল কলেজত বিনামূলীয়া শিক্ষা এডমিশন লাখপতি বাইদেউ অৰুণোদয় ঘৰৰ চাউল দালি নিমখ তাৰ কাৰণে মহিলাগৰাকীয়ে আজি বেলেগত হাত পাতিব নালাগে চিন্তা কৰক আজি আগতে চাউলখিনি কাৰোবাৰ ঘৰৰ পৰা আনিব লাগে যে মালিকে টকা পোৱা নাই ওচৰৰ পৰা আমি 1 কেজি চাউল ধাৰত আনো মোৰ মাও গাঁৱত আছিলে মই জানো চাউল ধাৰত আনো 1 পোৱা চেনি আনো 1 পোৱা নিমখ আনো এতিয়া নালাগে 1250 টকা ঘৰত পাম মুদি ডাঙৰীয়াই চাউল বিনা পইচাত দিছে 100 টকা দি দালি নিমখ চেনি কিনি আনিম লৰাটোক ভাত খোৱাৰ আগতে আমি চিন্তা কৰিব নালাগে আমি চিন্তা মুক্ত হৈ আজি বিজেপিৰ দিনত থাকিব পাৰিছো না নাই পোৱা আৰু সেই কাৰণে আজি অসমত মহিলাৰ এটা জাগৰণ হৈছে আৰু মই বিশ্বাস কৰো যে আপোনালোকে 10,000 25,000 আৰু 50,000 টকাৰে ব্যৱসায় কৰি লাখপতি বাইদেউ হৈ লাখপতি বাইদেউ মানে কি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো আজি 42 নম্বৰ চাওঁতে প্ৰতি মাহতে আমি বিতৰণ কৰি গৈ আছো জানুৱাৰী মাহৰ ভিতৰত আমি গোটেই অসমত 32 লাখ মহিলাক আমি উদ্যমিতা অভিযানৰ আঁচনি টকা প্ৰদান কৰিম কিন্তু 10,000 টকাটো শেষ লক্ষ্য নহয় এইটো মেট্ৰিক পৰীক্ষাহে মেট্ৰিকৰ পিছত হায়াৰ সেকেন্ডাৰীৰ পিছত কলেজ তাৰ মানে এই 10,000 টকাটো আমি এনেকে ব্যৱহাৰ কৰিব লাগিব যাতে পৰৱৰ্তী দিনত আমি চৰকাৰৰ পৰা আৰু টকা পাব পাৰো এই 10,000 টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম আজিতো 10,000 টকা পাম বেংকত চেকখন দিলো চেক ভাঙিলো আৰু মোবাইল এটা কিনি ললো কোনে মোবাইল কিনিব হাত দাঙক কোনে মোবাইল নিকিনে হাত দাঙক বঢ়িয়া তই বাবা নিকিনা মোবাইল তোৰতো ধুনীয়া মোবাইল আছে দে এটা মোক ফটো মাৰ দে মোবাইলটোলে এটা ফটো মাৰ ধুনীয়া এতিয়া এই 10,000 টকাটো লৈ আমি কি কৰিম যদি আমি বুজি পাওঁ আমি পিছলৈ আৰু সুবিধা পাম এই 10,000 টকা আমি 1 নম্বৰ নিজৰ গ্ৰুপটোত জমা দিলো 1 লাখ টকা হল গ্ৰুপৰ ব্যৱসায় কৰিলো লোন ললো আৰু বেংকেও 1 লাখ টকা দেখিলে আমাক বেংকেও আৰু লোন দিব এইটো হল 1 নম্বৰ 2 নম্বৰ বোলে মই গ্ৰুপত